চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅটো লাইক কৰিব। নমস্কাৰ, মই আপিয়াল ৰহমান আৰু স্বাগতম জনাইছো এই ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 7ৰ মেথছৰ এক্সাৰসাইজ 2.12। আজি আমি কৰিম, সো তোমালোকে ভিডিঅটো লাইক কৰি দিবা। আমাক 1 নম্বৰ প্ৰশ্ন কি কৈছে যে ফাইন্ড দা প্ৰডাক্ট, অৰ্থাৎ আমাক পূৰণফল উলিওৱা বুলি কৈছে, অৰ্থাৎ এইবিলাক আমাৰ পূৰণ কৰিব লাগে। সো গতিকে আমি সিম্পল পূৰণ কৰিছো। এইবিলাক আকৌ কেনেকা পূৰণ দেখি হয়তো মাথা ঘূৰাইছে, তেনেকা কথা নহয়, একেবাৰে সহজ হয়। এইবিলাক তোমালোকৰ পৰীক্ষাৰ কাৰণে ইজি হয়। তোমালোকৰ এমসিকিউ আকাৰে পৰীক্ষাত কোশ্চেন কাটে, গতিকে এমসিকিউ আহিব পাৰে, এনেও আহিব পাৰে, গতিকে এইটো অনুসৰণে খুবেই ইম্পৰ্টেন্ট হ'ব তোমালোকৰ। সো মই ধুনিয়াকে লিখি লওঁ এক্সাৰসাইজটো, আৰু একৰ এ দিছে। এ দি আমাক 1 নম্বৰ প্ৰশ্নটো দিছে যে 6 × 2/3 হয়। সো গতিকে এইটো 2/3 বা 3/2 যে আছে, ভগ্নাংশটো কি হয় এইটো কৰাৰ আগত তোমালোকক অলপমান ভগ্নাংশৰ বিষয়ে কৈ দিওঁ, যাতে তোমালোকে এইবিলাক নিজে নিজে কৰিব পাৰা। দেখিবা মই কৰাই দিয়াৰ পিছত তোমালোকে মই কৰি যোৱাৰ আগে আগে তোমালোকে কৰি গৈ আছা, এনেকুৱা হ'ব। ঠিক আছে, কাৰণ পৰীক্ষাত বেলেগ ধৰণে কোশ্চেন আহিব পাৰে তোমালোকৰ এমসিকিউ, সেইকাৰণে শিকি লোৱা বস্তুখিনি দৰকাৰ হ'ব। আমি ইতিমধ্যে জানো যে ওপৰটো কি কয়, ওপৰটোক কয় লব বুলি কয়। এটা ভগ্নাংশৰ ওপৰটোক কয় লব, আৰু তলৰটো কি কয়, তলৰটোক কয় হৰ বুলি কয়। এতিয়া যেহেতু তোমালোকে ইংৰাজী মাধ্যমৰ ইংলিছ মিডিয়াম, গতিকে ইংৰাজীত এইটো কি কয় তোমালোকে চোৱা। এইটোক কয় নিউমেৰেটৰ বুলি কয়, NUMERATOR, নিউমেৰেটৰ। কি হ'ব পৰিচয় বা পৰামৰ লগত নিউমেৰেটৰ। ঠিক আছে, আৰু তলৰটোক হৰ ইংৰাজীত কি কয় ডিনোমিনেটৰ, DENO, ডিনোমিনেটৰ। ইয়াত পাৰ্থক্যটো ক'ত আছে তোমালোকে দেখা পাইছা। ইয়াত যে ৰেটৰ বুলি আছে, RATOR ৰেটৰ, ইয়াত আছে নেটৰ, NATOR নেটৰ। আমি যেতিয়া কওঁ নিউমেৰেটৰ আৰু ডিনোমিনেটৰ, পঢ়ামৰ লগত নিউমেৰেটৰ ডিনোমিনেটৰ। লব আৰু হৰ, ওপৰটোক লব তলৰটোক কয় হৰ, হৰ মানে ডিনোমিনেটৰ। ভগ্নাংশ এটা, ভগ্নাংশ 3 প্ৰকাৰৰ হয়। এটা হৈছে প্ৰকৃত ভগ্নাংশ। প্ৰকৃত ভগ্নাংশ মানে যাৰ হৰটো ডাঙৰ থাকে, 7টো ডাঙৰ 2টো সৰু। গতিকে আমি যদি লিখো যে 2/7 বা 7/2 যদি লিখো, 7টো ডাঙৰ নে 2টো ডাঙৰ, 2টো ডাঙৰ নে 7টো ডাঙৰ, 7টো ডাঙৰ নিশ্চয়কে। গতিকে আমি এইটোক কম প্ৰকৃত ভগ্নাংশ বুলি কম। গতিকে তোমালোকৰ ইংলিছ মিডিয়াম, তোমালোকক লিখিব লাগিব প্ৰপাৰ, PROPER, প্ৰপাৰ ফ্ৰেকশন। ভগ্নাংশক ইংৰাজীত কয় ফ্ৰেকশন, FRACTION, প্ৰপাৰ ফ্ৰেকশন বুলি কয়। ঠিক আছে, বুজি পালো। এতিয়া এইটো যে ভগ্নাংশ আকাৰত আছে, এইটো কি ফ্ৰেকশন হৈ আছে, তলটো ডাঙৰ ওপৰটো সৰু, অৰ্থাৎ নিশ্চয়কৈ এইটো প্ৰপাৰ ফ্ৰেকশন হৈ আছে। ঠিক আছে, প্ৰপাৰ ফ্ৰেকশন মানে প্ৰকৃত ভগ্নাংশ। গতিকে আমি যদি এইটো সমাধান কৰিব যাওঁ, কি কৰিম, পূৰণ হৈ আছে নহয়, এই 6টো ওপৰৰ লগত পূৰণ হ'ব। ঠিক আছে, তলত একো নাই মানে 1 আছে, গতিকে 1 × 3 হ'ব, বা ডাইৰেক্ট তোমালোকে 3 লিখিব পাৰা। 6 × 2 হ'ব, 6 × 2 হ'ব। গতিকে কৰিলে কিমান পাম, 6 × 2 = 12/3। ঠিক আছে, যি আমি 12/3 পালো, এইটো হৈছে আমাৰ ইম্প্ৰপাৰ ফ্ৰেকশন। ঠিক আছে, ইম্প্ৰপাৰ ফ্ৰেকশন, FRACTION। এইটো হৈছে 1 নম্বৰ, এইটো 2 নম্বৰ, আৰু এটা আছে 3টা। এই 3টা শিকিলে তোমালোকৰ পৰীক্ষাত যি কোশ্চেন আহিব পাই যাবা। এটা পালো আমি কি প্ৰপাৰ ফ্ৰেকশন কি, আমি লিখিলো 7/2, মানে হৰটো ডাঙৰ হ'ব, অৰ্থাৎ ডিনোমিনেটৰটো ডাঙৰ হ'ব, আৰু যদি নিউমেৰেটৰটো সৰু হয় তেনেহ'লে আমি তাক কি কওঁ, প্ৰপাৰ ফ্ৰেকশন বুলি কওঁ। ঠিক আছে, বুজি পালো। কিন্তু ইম্প্ৰপাৰ ফ্ৰেকশন কি, যদি ওপৰটো ডাঙৰ হয়, যেনেকুৱা 7/2, 2 ডাঙৰ নে 7 ডাঙৰ, 7টো ডাঙৰ, গতিকে ওপৰটো যদি ডাঙৰ হয়, অৰ্থাৎ লবৰ মান যদি ডাঙৰ হয়, নিউমেৰেটৰৰ মান যদি ডাঙৰ হয়, এইটো কম আমি ইম্প্ৰপাৰ ফ্ৰেকশন। গতিকে ইয়াত নিউমেৰেটৰ কি হৈছে, নিউমেৰেটৰ হৈছে 12, আৰু ডিনোমিনেটৰটো কি হৈছে 3, অৰ্থাৎ 12 ডাঙৰ নে 3 ডাঙৰ, নিশ্চয়কৈ 12 ডাঙৰ। সেইকাৰণে আমি এইটো মই কৈছো এইটো হৈছে ইম্প্ৰপাৰ ফ্ৰেকশন। গতিকে ইম্প্ৰপাৰ ফ্ৰেকশন এক্সাম্পল এইটো হৈ যাব 12/3, এইটো ইম্প্ৰপাৰ ফ্ৰেকশন হৈ যাব। দেখিছা, আমি এটা ইয়াত যে আমি কৈছো, ইয়াত আমি এটা প্ৰকৃত ভগ্নাংশৰ পৰা আমি এনসাৰটো পালো, আমি অপ্ৰকৃত ভগ্নাংশ। ইম্প্ৰপাৰ ফ্ৰেকশন অসমীয়াত কয় অপ্ৰকৃত ভগ্নাংশ, অৰ্থাৎ ইম্প্ৰপাৰ ফ্ৰেকশন। অৰ্থাৎ আমি এটা কি প্ৰপাৰ ফ্ৰেকশনৰ পৰা ইম্প্ৰপাৰ ফ্ৰেকশন পাইছো। অকল প্ৰপাৰ ফ্ৰেকশনৰ পৰা ইম্প্ৰপাৰ নাপাওঁ, লগত যদি এটা স্বাভাৱিক সংখ্যা লগ লগা থাকে, যদি এটা স্বাভাৱিক সংখ্যা যদি পূৰণ কৰা থাকে, তেনেহ'লে আমি
এটা স্বাভাৱিক সংখ্যা আৰু যদি এটা প্ৰকৃত ভগ্নাংশ যদি আমি পূৰণ কৰোঁ তাৰ পূৰণ ফলটো আমি কি পাওঁ ইম্প্ৰপাৰ ফ্ৰেকশন পাই যাওঁ ঠিক আছে সো গতিকে এইটো আজি দেখা পাইছা গতিকে ইম্প্ৰপাৰ ফ্ৰেকশনৰ ডেফিনেশনটো কি হৈ যাব স্বাভাৱিক সংখ্যা ইংৰাজীত ন্যাচাৰেল নম্বৰ বুলি কয় ঠিক আছে গতিকে ন্যাচাৰেল নম্বৰ কি হেৰে বুজায় ন্যাচাৰেল নম্বৰ শূন্য নাথাকে মাইনাছবোৰ নাথাকে নেগেটিভ নাম্বাৰছ নাথাকে শূন্য নাথাকে ঠিক আছে অকল পজিটিভ নাম্বাৰবোৰ থাকে 1 2 3 4 5 6 এনেকৈ ডট ডট গৈ থাকিব 10000 20000 30000 13 14 15 যি আছে সববিলাকে স্বাভাৱিক সংখ্যা অৰ্থাৎ ন্যাচাৰেল নম্বৰ বুলি কয় ইংৰাজীত এই কাৰণে ন্যাচাৰেলৰ n টো আমি লৈ লওঁ আগফালে এই কাৰণে n দি আমি বুজাও ন্যাচাৰেল নম্বৰক আশা কৰিছো তোমালোকে এইটো বুজি পাইছা যে প্ৰপাৰ ফ্ৰেকশন মানে কি হৰটো ডাঙৰ থাকে আৰু ইম্প্ৰপাৰ ফ্ৰেকশন কি লবটো ডাঙৰ থাকে অৰ্থাৎ ওপৰটো ডাঙৰ থাকে ওপৰটো নাম ইংৰাজীত কি কয় নিউমেৰেটৰ বুলি কয় আৰু তলৰটো কয় ডিনোমিনেটৰ বুজি পাইছা গতিকে দেখা পাইছা যে এটা স্বাভাৱিক সংখ্যা অৰ্থাৎ ন্যাচাৰেল নম্বৰ আৰু এটা প্ৰকৃত ভগ্নাংশ অৰ্থাৎ প্ৰপাৰ ফ্ৰেকশনৰ পূৰণফল আমি কি পাওঁ ইম্প্ৰপাৰ পাই যাওঁ অৰ্থাৎ অপ্ৰকৃত ভগ্নাংশ পাই যাওঁ গতিকে ইম্প্ৰপাৰ ফ্ৰেকশনটো আমি পাই গলো গতিকে ন্যাচাৰেল নম্বৰবোৰ কি হয় 1 2 3 4 লিখি দিছো বুজি পালো আমি বহুতখিনি বুজি পাই আছো নাই বস্তুখিনি বহুত লুকাই আছে তোমালোকক মই এক্সাৰসাইজৰ লগে লগে তোমালোকক ক্লিয়াৰ কৰাই দিম যে তোমালোকৰ সুবিধা হৈ যায় ঠিক আছে সো গতিকে এতিয়া আন এটা আছে 3 নম্বৰ 3টা বুলি কৈছো নহয় ভগ্নাংশৰ ভাগ 3টা ফ্ৰেকশন 3টা এটা হৈছে প্ৰপাৰ যাৰ হৰটো ডাঙৰ এটা হৈছে ইম্প্ৰপাৰ যাৰ লবটো ডাঙৰ হৰটো সৰু আৰু এটা হৈছে মিক্সড ফ্ৰেকশন বুলি কয় MIXED মিক্সড ফ্ৰেকশন বুলি কয় FRACTION মিক্সড ফ্ৰেকশনটো কেনেকুৱা মিশ্ৰ ভগ্নাংশ মানে মিশ্ৰ ভগ্নাংশ কি হয় যে আমি দুটাই থাকিব ঠিক আছে দুটাই থাকিব যেনেকুৱা এটা স্বাভাৱিক সংখ্যা থাকিব অৰ্থাৎ এটা ন্যাচাৰেল নম্বৰ থাকিব অৰ্থাৎ এই ন্যাচাৰেল নম্বৰ n আৰু এটা প্ৰপাৰ ফ্ৰেকশন থাকিব ঠিক আছে প্ৰপাৰ ফ্ৰেকশন যেনেকুৱা আমি কৰিলো প্ৰপাৰ ফ্ৰেকশন মানে হৰটো ডাঙৰ হ'ব লাগিব হৰ মানে কি ডিনোমিনেটৰটো ডাঙৰ হ'ব লাগিব গতিকে মই 7 ধৰি ললো ইয়াত ধৰি ললো 2 গতিকে এইটো যদি দেখা পাইছা এইটো হৈ যাব তোমালোকৰ কি তলটো ডাঙৰ আছে গতিকে এইটো প্ৰপাৰ ফ্ৰেকশন হ'ব আৰু এইটো যিটো আছে এইটো কি হ'ব স্বাভাৱিক সংখ্যা অৰ্থাৎ ন্যাচাৰেল নম্বৰ হ'ব ঠিক আছে গতিকে মিক্স ফ্ৰেকশন মানে এই পূৰণটো যে আছে পূৰণটো নাথাকিব ঠিক আছে অৰ্থাৎ 3/2/7 গতিকে এইটো জাস্ট পূৰণটো মই নিলিখিলো এনেকা মাল্টিপল চিনটো নিলিখিলো এইটোকে কয় মিক্স ফ্ৰেকশন জাস্ট এটা স্বাভাৱিক সংখ্যা থাকিব অৰ্থাৎ ন্যাচাৰেল নম্বৰ থাকিব আৰু এটা প্ৰকৃত ভগ্নাংশ থাকিব লাগিব ঠিক আছে দেখা ইয়াত প্ৰকৃত ভগ্নাংশ হৈ আছে 7/2 এটা প্ৰকৃত ভগ্নাংশ কিয়নো ইয়াৰ হৰটো অৰ্থাৎ ডিনোমিনেটৰটো ডাঙৰ হৈ আছে গতিকে এইটো প্ৰকৃত ভগ্নাংশ আৰু এটা স্বাভাৱিক সংখ্যা যদি থাকে ন্যাচাৰেল নম্বৰ যদি থাকে তেনেহলে তাক আমি মিশ্ৰ ভগ্নাংশ বুলি কওঁ ঠিক আছে বুজি পালে থুলমুলকে এতিয়া মই কৰাই দিওঁ আৰু ধুনিয়াকৈ বুজাই দিম ঠিক আছে পৰীক্ষাত কি কোশ্চেন কাটক একো দেখাৰ দৰকাৰ নাই এমসিকিউ কাটক নে কি কাটক তোমালোকে আনসাৰ কৰি থৈ আহিবা 50 ৰ ভিতৰত 50 পাবা ঠিক আছে ফুল মাৰ্ক পাবা যিমান নম্বৰৰ পৰীক্ষা নহওক কিয় ইয়াত আমাক দিছে ফাইন্ড দা প্ৰডাক্ট গতিকে এক নম্বৰটো দিছে এনেকুৱা ধৰণে আমি সলিউশন কৰিলো 6 পূৰণ 2 কৰিলো 3 টো তলত লিখিলো 2 6 গুণ 12 12/3 হৈ যাব উত্তৰ কিন্তু দেখা পাইছো ওপৰটো ডাঙৰ হৈ আছে অৰ্থাৎ ইম্প্ৰপাৰ ফ্ৰেকশন হৈ আছে গতিকে ইম্প্ৰপাৰ ফ্ৰেকশন যদি হয় আমি তাক মিশ্ৰ ভগ্নাংশলৈ লব লাগিব ঠিক আছে গতিকে ইম্প্ৰপাৰ ফ্ৰেকশনৰ পৰা আমাক মিক্সড ফ্ৰেকশন লৈ লব লাগিব মনত ৰাখিবা যেতিয়া ওপৰটো ডাঙৰ দেখা পাবা তেতিয়া মিক্স ফ্ৰেকশন আমাক লব লাগিব মিক্স ফ্ৰেকশনটো কি হয় যে এটা স্বাভাৱিক সংখ্যা থাকে আৰু এটা প্ৰকৃত ভগ্নাংশ থাকে গতিকে ইয়াৰ পৰা আমি মিক্স ফ্ৰেকশনটো আমি ওলাব লাগিব কেনেকৈ ওলাম 12ক আমি 3 ৰে ভাগ কৰিম 3 4 গুণ কিমান হৈ যায় 3 4 গুণ 12 হৈ যায় অৰ্থাৎ কটাকটি যাব 3 1 গুণ 3 3 4 গুণ 12 ঠিক আছে অৰ্থাৎ ইয়াৰ আনসাৰটো আমি কিমান পাই যাওঁ ইয়াৰ আনসাৰটো আমি পাই যাওঁ 4 ঠিক আছে গতিকে ইয়াত কটাকটি গল আমি মিক্সড নাপালো গতিকে এনেকুৱা অংক আহিব যত আমি মিক্সটো পাই যাম যত কটাকটি না যাব ঠিক আছে গতিকে ইয়াত কটাকটি গল আমি 4 পাই গলো ইয়াৰ আনসাৰটো ঠিক আছে গতিকে 1 ৰ আনসাৰ পালো আমি 4 এতিয়া আমি 2 নম্বৰটো কৰিম এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোৰ সমাধান কৰিম 1 নম্বৰ আমি কৰিলো গতিকে এৰ 2 গতিকে এৰ 2 নম্বৰটো কি দিছে আমাক 7 * 1/5 গতিকে 1/5 টো কি প্ৰপাৰ ফ্ৰেকশন হয় যেহেতু হৰটো ডাঙৰ অৰ্থাৎ ডিনোমিনেটৰটো ডাঙৰ গতিকে কি কৰিম 7 * 1 হ'ব 7 * 1 হ'ব তলত হ'ব 5 গতিকে 7 1 গুণ 7 বাই তলত থাকিলে 5 গতিকে এটো কি পালো এটো অপ্ৰকৃত ভগ্নাংশ পালো কিয়নো ওপৰটো ডাঙৰ হৈ আছে ইয়াত লবটো ডাঙৰ হৈ আছে গতিকে লবটো ডাঙৰ হলে অৰ্থাৎ লবক কি কয়
নিউমেৰেটৰ বুলি কয় গতিকে নিউমেৰেটৰটো যদি ডাঙৰ হৈ থাকে তাক কি কয় অপ্ৰকৃত ভগ্নাংশ মানে ইম্প্ৰপাৰ ফ্ৰেকশন গতিকে ইম্প্ৰপাৰ ফ্ৰেকশন থাকিলে আমাক মিশ্ৰ ভগ্নাংশত ল'ব লাগিব অৰ্থাৎ মিক্সড ফ্ৰেকশনত ল'ব লাগিব গতিকে এইটো আমি মিক্সড ফ্ৰেকশন কেনেকৈ ল'ম আগৰটো কটাকটি কৈছে 4 পাইছো গতিকে এইটোত আমি কি চাম 5 দিয়ে আমি 7ক ভাগ কৰিম 5 1 গুণ 5 5 আহিল 7 পৰা 5 গলে 2 অৰ্থাৎ যি আমি পালো আৰু না যায় দশমিক আৰু বহাব দৰকাৰ নাই মিশ্ৰ ভগ্নাংশত দশমিক না লাগে গতিকে আমি কৰিম 5 তলত আছিলে হৰত আছিলে 5 অৰ্থাৎ ডিনোমিনেটৰত আছিলে 5 5 লিখিলো এই যে আমি ভাগফল পাইছো ভাগশেষ পাইছো 2 এই 2টো ওপৰত আহিব ঠিক আছে 2টো আহিব ওপৰত আৰু যে আমি ভাগফল পাইছো ঠিক আছে কোশ্চেন পাইছো এই কোশ্চেনটো আহিব আগফালে বুজি পালো আমি এইটো কয় কোশ্চেন এইটো কয় ৰিমাইন্ডাৰ এইটো কয় ডিভিডেন্ড ঠিক আছে আৰু ভিতৰটো কয় ডিভিসৰ এইটো পালো আমি এনসার তোমালোকে কৰিছ 5 পূৰণ 1 5 5 যোগ 2 7 পাই যাব গতিকে এইটো হৈ যাব এনসার গতিকে এইটো কি তলত মাজত পূৰণ নাই মানে কি পূৰণ না থাকিলে তাক আমি কি কম মিশ্ৰ ভগ্নাংশ অৰ্থাৎ ইংৰাজীত হ'ব মিক্সড ফ্ৰেকশন বুজি পাইছা গতিকে এইটো আনসাৰ পালো 1 2/5 এইটো হৈ যাব আমাৰ 2 এৰ 2 নম্বৰটোৰ উত্তৰ এতিয়া এক্সাৰসাইজ 2.1 ৰ 1 ৰ এৰ 3 নম্বৰটো আমি সমাধান কৰিম গতিকে এৰ 3 নম্বৰ এর 3 নম্বরটো দিছে আমাক 5 * 2 3/4 দিছে সমাধান মানে সলিউশন এনেকুৱা দিছে গতিকে আমি কি দেখা পাইছো ইয়াত এটা মিশ্ৰ ভগ্নাংশ হৈ আছে কিয় আমি মিশ্ৰ ভগ্নাংশ ইয়াত কব পাৰিলো কিয়নো ইয়াৰ মাজত পূৰণ নাই গতিকে মিশ্ৰ ভগ্নাংশ আৰু লগতে এইটো এটা ন্যাচাৰাল নাম্বাৰ অৰ্থাৎ স্বাভাৱিক সংখ্যা আৰু এইটো কি এইটো প্ৰকৃত ভগ্নাংশ অৰ্থাৎ প্ৰপাৰ ফ্ৰেকশন যেহেতু হৰটো ডাঙৰ ডিনোমিনেটৰটো ডাঙৰ এই কাৰণে আমি কব পাৰিলো এইটো হৈছে প্ৰপাৰ ফ্ৰেকশন আৰু এটা ন্যাচাৰাল নাম্বাৰ থাকিলে আমি মিক্স ফ্ৰেকশন বুলি কব পাৰো গতিকে আমি সলিউশন কৰিম ইয়াত গতিকে কি হয় এইটো পাঁচ আমি মিশ্ৰ ভগ্নাংশটো আগত অপ্ৰকৃত ভগ্নাংশ লৈ লম অপ্ৰকৃত ভগ্নাংশ মানে কি ইম্প্ৰপাৰ ফ্ৰেকশনত লৈ লম গতিকে ইম্প্ৰপাৰ ফ্ৰেকশন কেনেকৈ হয় 4 পূৰণ 2 হয় 2 যোগ 3 হয় গতিকে 4 পূৰণ 2 অৰ্থাৎ 4 পূৰণ 2 যোগ এই 3টো কৰিম 3/4 ঠিক আছে বা এলসিএম লৈ কৰিব পাৰা এইটো যদি হাতাই দিয়া এনেকৈ নক বেলেগ নিয়মত মই কৰাই দি আছো দুটা নিয়ম আছে দুটা নিয়মে শিকাই দিম তোমালোকক যেটো ভাল লাগে হেতু কৰিবা তোমালোকৰ টিচাৰে হয়তো এইটো নিয়ম নিদি বেলেগ এটা নিয়মতো শিকাব পাৰে কিন্তু যিকোনো নিয়মত কৰিলে হৈ যাব গতিকে মই দুটা নিয়মে কৰাই দিও এইটো এটা নিয়ম 4 পূৰণ 2 যোগ 3 গতিকে কিমান হৈ যায় 5 গতিকে প্লাস মাইনাস যদি থাকে প্ৰথমত আগত পূৰণৰ কাম ঠিক আছে গতিকে পূৰণ কৰিম 4 2 গুণ 8 পূৰণৰ কাম 4 2 গুণ 8 8 যোগ 3/4 কিমান পালো 5 পূৰণ 4/8 আৰু 3 কিমান হৈ যায় 11 হৈ যায় এতিয়া 5 পূৰণ 11 হৈ আছে গতিকে 5 পূৰণ 11/4 5 পূৰণ 11 কৰিলে কিমান হৈ যায় 5 11 55 55/4 এতিয়া এইটো কি ওপৰটো ডাঙৰ হৈ আছে লবটো ডাঙৰ হৈ আছে অৰ্থাৎ নিউমেৰেটৰটো ডাঙৰ হৈ আছে গতিকে এটা আমাক মিশ্ৰ ভগ্নাংশত ল'ব লাগিব ঠিক আছে গতিকে ওপৰটো ডাঙৰ হৈ থাকিলে তাক কি কয় ইম্প্ৰপাৰ ফ্ৰেকশন বুলি কয় আৰু ইম্প্ৰপাৰ ফ্ৰেকশন থাকিলে আমি আনসাৰটো মিশ্ৰত ল'ব লাগিব অৰ্থাৎ আমাক মিক্সড ফ্ৰেকশনত ল'ব লাগিব গতিকে মিক্সড ফ্ৰেকশনত কেনেকৈ লয় তোমালোকে চোৱা গতিকে 55 টো যদি আমাক দিয়া আছে ভাগ কৰিব লাগে কি হেৰে 4 ৰে গতিকে 4 10 গুণ 40 4 11 44 4 12 48 4 13 52 আৰু 4 14 56 হৈ যায় গতিকে ইয়াতকৈ বেছি হয় গতিকে 13 বাৰ দিব লাগিব 4 13 52 হৈ যায় এতিয়া 13 ঘৰ নেওতা মনত আছে 4 ঘৰ নেওতা মনত থাকিলে হৈ গল গতিকে 13 4 গুণ 52 বুলি জানিব পাৰিলে হয় 13 ঘৰ থাকিলে আৰু না থাকিলে বুদ্ধি কৰি 4 ঘৰতে আমি কৰিলো এতিয়া 5 পৰা 2 গলে 3 5 পৰা 5 গলে 0 ঠিক আছে এতিয়া আমি কি পালো ইয়াত হৰত অৰ্থাৎ ডিনোমিনেটৰত আছে 4 যাইটো লিখিম ইয়াত যেহেতু ৰিমাইন্ডাৰটো কিমান আছে ৰিমাইন্ডাৰ অৰ্থাৎ এইটো ৰিমাইন্ডাৰ বুলি কয় ইংৰাজীত গতিকে আৰ ৰিমাইন্ডাৰটো এই যেটো ৰিমাইন্ডাৰ থাকিব 3 ৰ ওপৰত যাব ঠিক আছে আৰু যেটো দি আমি ভাগফল পাইছো অৰ্থাৎ যেটো আমি কোশ্চেন পাইছো এইটো কোশ্চেন বুলি কয় কোশ্চেনটো আহিব আগফালে ঠিক আছে গতিকে কোশ্চেনটো আহিলে আগফালে আৰু ৰিমাইন্ডাৰ অৰ্থাৎ 3 ৰ থাকিলে ওপৰত এতিয়া তোমালোকে কৰিছ 4 13 52 52 যোগ 3 আমি 55/4 পাই যাও গতিকে এইটো হৈ যাব আমাৰ উত্তৰটো বুজি পাইছা এটো আমি ইম্প্ৰপাৰ ফ্ৰেকশনত আমি লৈ ললো ইম্প্ৰপাৰ ফ্ৰেকশন পৰা আমি মিক্স ফ্ৰেকশনত আমি ললো ঠিক আছে যেতিয়া তোমালোকে ইম্প্ৰপাৰ ফ্ৰেকশন দেখা পাবা তেতিয়া মিক্সত লব লাগিব আৰু যদি প্ৰপাৰ ফ্ৰেকশন থাকে অৰ্থাৎ ওপৰটো যদি সৰু থাকে তলটো যদি ডাঙৰ থাকে তেনলে আমাক লব দৰকাৰ নাই তেনেকুৱা অংক আহিব তোমালোকে লাহে চাবা গতিকে এইটো নিয়ম যদি তোমালোকে স্কুলত নিশিকায় বেলেগ এটা নিয়ম যদি শিকায় সেইটো নিয়মত তোমালোকক মই দেখাই দিও গতিকে তোমালোকে কমেন্ট বক্সত জনাবা তোমালোকক কোনটো নিয়মত শিকায় ঠিক আছে গতিকে এইটো মই নিয়ম এ বুলি দিলো যে টাইপ 1 বুলি দিলো ঠিক আছে মেথড 1 বুলি দিলো এইটো গতিকে টাইপ 1 শিকায় নে মই এতিয়া টাইপ 2 কৰাই দিম মানে মেথড 2 দ্বিতীয় নিয়ম দি কৰিব পাৰি কোনটো নিয়মত তোমালোকৰ স্কুলত শিকায় এইটো মই কমেন্ট বক্সত জনাবা
গতিকে আকৌ 3 নম্বৰটো সলিউশন আমি কৰিম বেলেগ এটা নিয়ম দি ঠিক আছে অৰ বুলি লিখি দিও বেলেগ এটা নিয়ম দি আমি সমাধান কৰিম ঠিক আছে ইয়াৰ আনসাৰ আমি কিমান পালো 13 3/4 পালো এইটোৰ আনসাৰ আমি বেলেগ নিয়মত কৰিম এইটো দিছে নহয় গতিকে সলিউশন ইয়াত লিখাই নাই সলিউশন তোমালোকে লিখি দিবা নিলিখিলে আকৌ নাই নিলিখিলে আকৌ কথা নাই তোমালোকে সলিউশনে কৰি আছা শিক্ষক সকলে গম পাই যায় অলৰেডি ঠিক আছে গতিকে এনেকৈ দিয়া আছে আমাক গতিকে 5 * 2 3/4 দিয়া আছে কি কৰিম আমি যি এইটো আছে 5 * এই মিশ্র ভগ্নাংশ আমি এনেকৈ লিখিব পাৰো ইয়াৰ তলত একো নাই মানে যোগ হৈ আছে ঠিক আছে গতিকে মিশ্র ভগ্নাংশৰ এইটো একো নাথাকে মানে যোগ হৈ আছে যেনেকৈ একো নাথাকা মানে মিশ্র ভগ্নাংশ বুলি ল'ব পাৰো পূৰণ নাথাকিলে ইয়াত যোগ হৈ থাকে এইটো মনত ৰাখিবা 3/4 থাকিলে এতিয়া আমি 5 * এইটো আমি ব্ৰেকেট দি লিখো 2 + 3/4 ব্ৰেকেট দি লিখিলো এটা কি হ'ব 5 এবাৰ 2 এর লগত পূৰণ হ'ব 5 পূৰণ 2 ঠিক আছে কৰিলো যোগ 5 এবাৰ ইয়াৰ লগত পূৰণ হ'ব গতি 5 পূৰণ 3/4 গতিকে এইটো তো ব্ৰেকেট দিব লাগিব এইটো তো ব্ৰেকেট দিব লাগিব এতিয়া গতিকে এইটো কি প্ৰপাৰ্টি ইউজ কৰিলে তোমালোকে অখণ্ড সংখ্যা যি পঢ়িছা চেপ্টাৰ 1ত অখণ্ড সংখ্যাত পাইছা কি এনেকুৱা যদি হয় এটা সংখ্যা যদি দুটাৰ লগত পূৰণ হয় কি হয় বিতৰণ বিধি বুলি কয় আৰু ইংৰাজীত কি কয় ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি গতিকে লিখিবা যে এনেকৈ লিখিলে নাম্বাৰ বেছি পোৱা যায় এনেকৈ যদি প্ৰপাৰ্টি ব্যৱহাৰ কৰি যদি লিখিব কয় এনেকুৱা আমি মেথডটো ইউজ কৰিম ইয়াত লিখিম ডিস্ট্ৰি DISTRI ডিস্ট্ৰি BUTIVE ডিস্ট্রিবিউটিভ প্রপার্টি PROPERTY ঠিক আছে ডিস্ট্রিবিউটিভ ইয়াত ঠাই নাই সেইকাৰণে ভি টো ইয়াত লিখিলো ঠিক আছে DISTRI BUTIVE ডিস্ট্রিবিউটিভ প্রপার্টি ইয়াত -ভি বুলি নিলিখিবা আকৌ ইয়াত ঠাই নাথাকাৰ কাৰণে মই ভি ইয়াত লিখিছো ডিস্ট্রিবিউটিভ প্রপার্টি মই স্ক্ৰিনতো দি দিছো ইয়াত লিখিবা ডিস্ট্রিবিউটিভ প্রপার্টি ব্যৱহাৰ কৰিলো এতিয়া 5 পূৰণ 2 কিমান হৈছে 5 2 গুণ 10 যোগ এতিয়া এনেকুৱা হৈ আছে গতিকে পূৰণ থাকিলে এইটো ওপৰত পূৰণ হ'ব গতিকে 5 পূৰণ 3 হৈ আছে তলত আছে 4 এতিয়া 10 যোগ 5 পূৰণ 3 15 হৈ যায় আৰু তলত থাকে 4 এতিয়া আমি যোগ থাকিলে কি কৰিব পাৰো এইটো পূৰণ যোগ 15 কৰিম গতিকে 4 অৰ্থাৎ এলসিএম লোৱা বুলি কয় গতিকে আমি ডাইৰেক্ট কৰিম এলসিএম ইয়াত ভিতৰত লুকাই থাকিব গতিকে আমাৰ জিটি জি হয় হেতু গতিকে ইয়াত তলত একো মানে 1 আছে 1 আৰু 4 লসাগু 4 হৈ যায় লসাগু যদি কৰিব বিচাৰা আৰু 1 দি 4 ভাগ কৰিলে 4 বাদ যায় 4 * 10 যোগ 4/4 1 থাকিব 1 * 15 থাকিব ঠিক আছে যদি ডাইৰেক্ট কৰিলে তোমালোকে এইটো মনত ৰাখা যে 4 টো তলত লিখিম 4 পূৰণ 10 কৰিম আৰু যেটো হ'ব তাৰ লগত 15 যোগ কৰিম 4 পূৰণ 10 কৰিছো যোগ 15 কৰিছো যেটো ওপৰত থাকিব এটা আমি যোগ কৰিম ঠিক আছে বুজি পালো এতিয়া 4 পূৰণ 10 4 10 গুণ 40 যোগ 15/4 গতিকে 40 আৰু 15 যোগ কৰিলে 55 পাই যাও 55/4 গতিকে ইয়াত আমি 55/4 পাইছো ইয়াত 55/4 বলে একে মেথড এটো অকমান লং হল আমি ইয়াত প্ৰপাৰ্টি ইউজ কৰিলো নহয় জানো এতিয়া আমি এটো আকৌ আমি অপৰকৃত ভগ্নাংশ হৈছে গতিকে মিশ্ৰত লম গতিকে 55 ক আমি 4 দি ভাগ কৰিম গতিকে 4 13 বাৰ যায় গতিকে 52 হয় 3 থাকে গতিকে 4 তলত 4 লিখিলো 3 টো কি ৰিমাইন্ডাৰ হৈছে ৰিমাইন্ডাৰটো কত যায় ওপৰত যায় আৰু যেটো ভাগফল পাম অৰ্থাৎ কোশ্চেন পাম কোশ্চেনটো আগফালে আহিব গতিকে 13 3/4 13 3/4 ইয়াতো এইটো পাইছো এই आंसर এইটো পাইছো এইটো অকমান দীঘল হৈ গল এই কাৰণে মই এইটো মেথড ইমান ইউজ নকৰো কাৰণ ইয়াত প্ৰপাৰ্টি দি আমি ইউজ কৰো তোমালোকৰ স্কুলত কি প্ৰপাৰ্টি দি ইউজ কৰে নে এইটো কৰে তোমালোকক কমেন্ট বক্সত জনাবা যে স্যাৰ আমাৰ স্কুলত এইটো ইউজ কৰিলে তোমালোকে জনাবা যে স্যাৰ আমাৰ স্কুলত প্ৰপাৰ্টি দি ইউজ কৰে আৰু যদি তোমালোকৰ স্কুলত এইটো নিয়ম ব্যৱহাৰ কৰে তেনে ক'বা যে স্যাৰ আমাৰ স্কুলত ডাইৰেক্ট মেথডটো ইউজ কৰে ঠিক আছে এইটো হৈছে টাইপ 2 বা মেথড 2 বুলিও ক'ব পাৰা মেথড 2 এইটো হৈছে মেথড 2 এইটো হৈছে সিম্পল মেথড এইটো অল্টারনেট মেথড বুলি কয় ঠিক আছে এটা এর 3 এর 4 নম্বরটা আমি সমাধান কৰিম গতিকে এতিয়া আমি এর 4 নম্বরটা সমাধান কৰিম 4 নম্বৰ দিছে আমাক কি যে 3 5/7 * 28 দিছে সো গতি আমি কি কৰিম সেম সিম্পল মেথড ইউজ কৰিম কি কৰিম যে 7 তলত থাকিলে 7 পূৰণ 3 হ'ব 7 পূৰণ 3 যোগ 5 ব্ৰেকেটটো লগাই দিবা নিদিলে আকৌ কথা নাই ব্ৰেকেট দিলে ভাল ইনটু 24 ঠিক আছে সতি কিমান হৈ যায় 7 পূৰণ 3 3 7 গুণ 21 যোগ 5/27 পূৰণ 28 হৈ আছে এতিয়া সৰি এটো 21 যোগ 5 কৰিলে কিমান হৈ যায় 26 হৈ যায় গতি 21 যোগ 5/7 27 বুলি কৈছো বাই 7 হলে ইনটু 24 গতিকে এটো যদি এনেকৈ থাকিলে সো আমি কি কৰিব পাৰো ইয়াত আমি কটাকটি কৰিব পাৰো নিশ্চয়কৈ 7 * 7 4 7
28 অর্থাৎ 28ক আমি 7 দিয়ে ভাগ কৰিলে কি বাদ যায় তোমালোকে চোৱা 7 দিয়ে ভাগ কৰিলে 4 বাদ যায় 28 পাই যাওঁ এই কাৰণে 4টো আমি পাই গলো গতিকে এতিয়া 26 পূৰণ 4 পাই যাম গতিকে 26 পূৰণ 4 কিমান হয় 4 6 গুণ 24 24ত 4 হাতত থাকে 2 4 2 গুণ 8 8 8 2 10 অর্থাৎ 104 পাই যাওঁ আমি 4 নম্বৰ প্ৰশ্নৰ উত্তৰ আশা কৰিছো তোমালোকে এইটো বুজি পাইছা এতিয়া নেক্সট আমি 5 নম্বৰটো কৰো 5 নম্বৰটো আমাক দিছে যে 2 3/4 into 5 সেটো কৰিলে কি হ'ব 2 পূৰণ হ'ব গতিকে 4 গতিকে 4 পূৰণ 2 কৰিম যোগ 3 কৰিম into 5 থাকিলে এতিয়া 4 2 গুণ 8 যোগ 3 এটা থাকিলে 4 4 2 গুণ 8 into 5 পাই আছো এতিয়া 8 আৰু 3 যোগ কৰিলে 11 11 তলত থাকে 4 into 5 কৰিম গতিকে 11 পূৰণ 5 কিমান হৈছে 55 হৈ যায় আৰু তলত থাকে 4 গতিকে এনেকুৱা অংক আমি কোনটো বা কৰিলো সেমে আহিছে গতিকে আমি এটো অপ্ৰকৃত ভগ্নাংশ হৈছে ইম্প্ৰপাৰ ফ্ৰ্যাকশন হৈছে গতিকে আমি এটো মিক্সড ফ্ৰ্যাকশন লব লাগিব গতিকে 55/4 কৰিলে 4 ৰং 52 3 থাকিলে গতিকে কি কৰিম 4টো আছে গতিকে 4টো দি আমি ভাগ কৰিছো 4টো তলত থাকিব 13 পাইছো পূৰণ ফল অৰ্থাৎ কোশ্চেন পাইছো আমি 13 গতিকে 13 লিখিম ৰিমাইন্ডাৰ পাইছো 3 অৰ্থাৎ ভাগশেষ পাইছো 3 3টো ওপৰত লিখিম গতিকে এইখিনি হৈ যাব উত্তৰ মই আশা কৰিছো তোমালোকে এটো ধুনিয়াকৈ বুজি পাইছা ঠিক আছে সো আমি 1 নম্বৰ বিলাক শেষ কৰিলো সো তোমালোকৰ যদি এনেকুৱা থাকে যেহেতু তোমালোকৰ বুকৰ ভিতৰত ট্ৰাই ইয়োৰসেলফ বুলি কেইটামান কোশ্চেন দিছে ট্ৰাই ইয়োৰসেলফ সো গতিকে যেনেকুৱা কোশ্চেন এটা দিছে তোমালোকক 3 into 1 নম্বৰ কোশ্চেন এটা দিছে 3 into 5 4/9 গতিকে এই বিলাক কেনে কি কৰিবা সেম মেথড কৰিবা কি কৰিবা ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি দি কৰিব পাৰি ডাইৰেক্ট কৰিব পাৰি কি কৰিবা প্ৰথমত যে 3 into 5 দি 9 পূৰণ কৰিবা ঠিক আছে গতিকে 9 পূৰণ 5 যোগ 4 তলত 9 আছে 9 থাকিব এতিয়া 3 into 9 পূৰণ 5 5 9 গুণ 45 45 থাকিলে যোগ 4/9 এতিয়া 3 পূৰণ 45 4 4 49 হৈ যায় 49/9 এতিয়া 49 আৰু 3 পূৰণ কৰিম আমি এতিয়া কটাকটি যাব 3 1 গুণ 3 3 3 গুণ 9 গতিকে 49/3 পালো 3 দি আমি ভাগ কৰিম 49ক গতিকে 3 10 গুণ 30 3 12 36 3 13 39 4 13 42 ঠিক আছে 5 13 গতিকে সরি 5 13 কৈ আছো গতিকে 30 তকৈ কিমান বেছি আছে 30 তকৈ ইয়াত 19 বেছি হৈ আছে গতিকে 5 6 গুণ গতিকে 16 বাৰ দিব পাৰি 3 16 3 6 গুণ 18 18 8 হাতত থাকে 1 3 1 গুণ 3 3 1 4 অর্থাৎ 48 পাই যাও ঠিক আছে 1 থাকিলে কি লিখিব পাৰো 16 টো আমি আগফালে লিখিম আৰু 3 টো ইয়াত থাকিলে আৰু 1 টো ভাগশেষ পাইছো কোশ্চেন টো পাইছো ৰিমাইন্ডাৰ টো পাইছো ৰিমাইন্ডাৰ টো ওপৰত গতিকে এইটো আনসাৰ হৈ যাব 16 1/3 তোমালোকে নিশ্চয়কৈ দেখা পাইছা তোমালোকৰ পেজ নম্বৰ সাগে 21 ত দিয়া আছে সো তোমালোকে পেজ নম্বৰটো চাই লবা ট্ৰাই ইয়োৰসেলফ বুলি আছে 21 পেজত সাগে তোমালোকৰ দিয়া আছে 20 বা 21 22 চেক কৰিব পাই যাবা গতিকে এই বিলাক এনেকৈ কৰিব পাৰি ঠিক আছে সো তাৰ পিছত দিয়া আছে 9 into 15/4 একে ধৰণে কৰিবা একো প্ৰবলেম নাই বুজি পাইছো এতিয়া আমি নেক্সট বি নম্বৰ বিলাক বি নম্বৰ বিৰ 1 টো আমি এতিয়া সমাধান কৰিম এতিয়া বিৰ 1 নম্বৰ প্ৰশ্নটো দিছে তোমালোকে চোৱা যে 1/7 into 1/9 দিয়া আছে গতিকে কি কৰিম যদি এনেকুৱা দুটা ভগ্নাংশ দিয়া থাকে দুটা ফ্ৰ্যাকশন দিয়া থাকে আমি কি কৰিম হৰে হৰে পূৰণ হ'ব লবে লবে পূৰণ হ'ব অৰ্থাৎ ওপৰটোক কি কয় নিউমেৰেটৰ বুলি কয় গতিকে অসমীয়াত অলপ লিখিব লাগে তো অসমীয়া লিখো তলটোক হৰ বুলি কয় ঠিক আছে ওপৰটোক লব বুলি কয় তলটোক হৰ বুলি কয় অৰ্থাৎ নিউমেৰেটৰ আৰু নিউমেৰেটৰৰ পূৰণ হয় আৰু ডিনোমিনেটৰটো পূৰণ হয় তো আমি যদি পূৰণ কৰো লব পূৰণ লব হ'ব মই স্ক্ৰিনত উঠাই দিছো ইংলিশটো হৰ পূৰণ হৰ হ'ব ঠিক আছে গতিকে লব পূৰণ লব হ'ব হৰ পূৰণ হৰ হ'ব আমি কৰিম 7 পূৰণ 9 1 পূৰণ 1 1 পূৰণ 1 ইয়াত হৰ দুটা আছে ইয়াত ডিনোমিনেটৰ 7 আৰু 9 7 আৰু 9 পূৰণ কৰিলো 1 1 নিউমেৰেটৰ হৈ আছে নিউমেৰেটৰ 1 1 কৰিলো তো 1 পূৰণ 1 1 হৈ যায় 7 পূৰণ 9 7 9 গুণ 63 63 পাই যাও সো গতিকে ইয়াত যি ডিনোমিনেটৰ আছে অৰ্থাৎ তলৰটো ডাঙৰ পাইছো গতিকে এইটো কাৰো মিশ্ৰ ভগ্নাংশত লব না লাগে এইটো কাৰো মিশ্ৰ ভগ্নাংশ হৈছে অসমীয়াত ইংৰাজীত কয় মিক্সড ফ্ৰ্যাকশন গতিকে 1/63 হৈ যাব ইয়াৰ উত্তৰটো বুজি পাইছা এতিয়া নেক্সট আমি 2 নম্বৰটো কৰিম বিৰ 2 নম্বৰ আমাক কি দিছে 1/45 into 9/39 1/45 into 9/39
39 দিয়া আছে বিৰ 2 নম্বৰটো ঠিক আছে গতিকে চাইড মই লিখি দিও বি 2 নম্বৰ এতিয়া হৰে হৰে পূৰণ হ'ব অৰ্থাৎ ডিনোমিনেটৰ পূৰণ হ'ব আৰু নিউমেৰেটৰ পূৰণ হ'ব অৰ্থাৎ 1 into 9 হ'ব 45 into 39 হ'ব এতিয়া কটাকটি গলে কটাকটি কৰিব পাৰিম 9 আৰু 45 কটাকটি যাব কিয়নো 5 9 গুণ 45 হয় গতিকে তোমালোকে 9 আৰু 45 ভাগ কৰিছা 45ক 9 দি ভাগ কৰিছা কিমান যায় 5 বাৰ যায় 45 পাই যাও ঠিক আছে অৰ্থাৎ 0 পাও গতিকে 9 গুণ 9 5 9 গুণ 45 এতিয়া 1 into 1 5 into 39 গতিকে 5 into 39 কিমান পাই যাও 1 পূৰণ 1 কৰিলে 1 5 5 9 গুণ 45 5 পূৰণ 9 কৰিলে 5 9 গুণ 45 45ত 5 হাত থাকে 4 আকৌ 5 3 গুণ 15 15 আৰু 4 19 হৈ যায় গতিকে 195 1/195 ঠিক আছে 2 নম্বৰ কৰিলো এতিয়া 3 নম্বৰটো দিছে আমাক বিৰ 3 নম্বৰ এক্সাৰসাইজ কিমান কৰি আছো তোমালোকে কোৱাচোন কিমান কৰি আছো নাই পাহৰি গৈছে 2.1 কৰি আছো ইয়াত দেখা পাইছা বাবে কব পাৰিছা হয়নে বিৰ 3 নম্বৰ গতিকে 4/15 into 9/10 ঠিক আছে গতিকে কি কৰিম হৰ হৰ পূৰণ হ'ব লব লব পূৰণ হ'ব গতিকে 15 পূৰণ 10 ওপৰত হ'ব 4 পূৰণ 9 গতিকে কটাকটি কৰিব পাৰা বা ডাইৰেক্ট পূৰণ কৰিব পাৰা গতিকে কটাকটি ইমান নকৰো এই তোমালোকক ডাইৰেক্ট কৰাই দিও কেনে হ'ব চোৱা 4 পূৰণ 9 4 9 গুণ 36 হৈ যায় 36 15 পূৰণ 10 150 হৈ যায় এতিয়া তোমালোকে ভাগ কৰা 15 টো 1500 দি আমি 36ক ভাগ কৰিব লাগে ঠিক আছে গতিকে এনেকৈ ভাগ কৰিলে আমাৰ কেনেকৈ হৈ যায় বহুত দিগদাৰ কৰি আছে নহয় এটো সৰি হ্যাঁ ঠিক আছে এনেকৈ ভাগ কৰিলে বহুত দিগদাৰ হয় কাৰণ আমি কটাকটিটো ইউজ কৰো গতিকে বি 3 নম্বৰ গতিকে আমি ইয়াত যেহেতু 6 আছে ইয়াত 0 আছে গতিকে 2 এৰে যাব এটো কটাকটি গতিকে 6 দি আছে গতিকে এইটো আছে গতিকে এনেকৈ গিলা আমাৰ দিগদাৰ হৈ যায় নহয় এনেকৈ আমি ভাগ কৰিব নোৱাৰে সেই কাৰণে মই কটাকটি কৰো গতিকে 1 6 দি যাব 1 6 দি যাব 3 দি যাব 2 দিয়ে যাব গতিকে 2 দি আগত কৰি চাও 2 1 গুণ 2 3ক কাটিলে 2 গল 1 থাকিলে 1 গল ইয়াত 16 হল 2 8 গুণ 16 আকৌ 2 দি কাটিম 2 7 গুণ 14 15 পৰা 14 গলে 1 থাকিলে 1 গল ইয়াত 16 লগ হল 10 হল গতিকে 2 5 গুণ 10 এতিয়া ইয়াকো 3 দি যাব ইয়াকো 3 দি যাব গতিকে 3 6 গুণ 18 আৰু 3 2 গুণ 6 7 পৰা 6 গলে 1 থাকিলে 1 গল ইয়াত 15 হল 3 5 গুণ 15 অৰ্থাৎ পালো কিমান আমি 6/25 এতিয়া লবটো সৰু হৈ আছে হৰটো ডাঙৰ গতিকে এইটো আমাক আকৌ কনভাৰ্ট কৰিব নালাগে মিশ্ৰ ভগ্নাংশত লব নালাগে এইটো হৈ যাব আমাৰ উত্তৰ ওপৰটো যদি 25 থাকিলে তলটো যদি 6 থাকিলে তেনে আমি কনভাৰ্ট কৰিব লাগিব ঠিক আছে গতিকে আমি প্ৰপাৰ ফ্ৰেকশন যেতিয়া পাই যাম প্ৰপাৰ মানে প্ৰকৃত ফ্ৰেকশন যেতিয়া পাই যাম প্ৰকৃত ভগ্নাংশ তেতিয়া আৰু চেঞ্জ কৰিব নালাগে এইটো হৈ যাব আমাৰ সাকসেসফুল উত্তৰ এতিয়া 4 নম্বৰটো দিছে 4 নম্বৰৰ সমাধান কৰি আমাক দিছে কি 51/40 into 64/34 দিয়া আছে সো গতে আমি কি কৰিম আমি একেলগে কৰি লিখিব পাৰো 40 into 34 আৰু 51 into 64 কটাকটি কৰিম কিয়নো ইয়াতো 4 আছে ইয়াতো 4 আছে গতে এইটো কটাকটি যাব গতিকে আমি যদি 4 দি দিও 4 দি না যাব 2 দি দিব পাৰি 2 1 গুণ 2 2 7 গুণ 14 2 17 34 আকৌ 2 দিলে 2 3 গুণ 6 2 2 গুণ 4 2 32 64 হৈ যায় এতিয়া আকৌ যাব 2 দি ইয়াকো যাব গতিকে 2 দি কাটিম 2 16 ইয়াত লিখি দিও 2 16 32 আৰু 2 20 গুণ 40 আকৌ 2 দি যাব 2 8 গুণ 16 2 10 গুণ 20 বুজি পাইছো আকৌ 2 দি যাব 2 4 গুণ 8 2 5 গুণ 10 তোমালোকক যদি কটাকটিটো ডিস্টার্ব লাগিছে তোমালোকে ইয়াত ডাবল মোৰ যি কলমৰ নিপ দেখা পাইছে ইয়াত তোমালোকে স্ক্ৰিনত 2 3 বাৰ টিপি দিয়া সুই দিয়া ভিডিওটো ৰিভাৰ্স হ'ব আকৌ চাব পাৰিবা সো ডেসক্ৰিপচনত নেক্সট যিমানখিনি থাকিবা হিমানখিনি ডেসক্ৰিপচনত তোমালোকে পাই যাবা ঠিক আছে সো 4 পালো ইয়াত 5 পালো আকৌ কটাকটি যাব নেকি না যায় আৰু 17 দি যাব 3 17 150 হৈ যায় থাকে আমি কৰি চাও 17 পূৰণ 3 কৰিলে কিমান হয় চাও 3 7 গুণ 21 21 ৰ 1 হাত থাকে 2 3 1 গুণ 3 3 2 5 অর্থাৎ 150 হৈ যায় অর্থাৎ 17 পূৰণ 3 কৰিব পাৰি গতিকে 17 1 গুণ 17 3 17 150 কিমান পাই যাও ওপৰ থাকে 3 পূৰণ 4 থাকে গতিকে 3 পূৰণ 4 থাকিলে 5 পূৰণ 1 থাকিলে তলত হৰত থাকিলে 5 পূৰণ 1 হৰ মানে ইংৰাজীত কি কয় ডিনোমিনেটৰ আৰু লব মানে কি কয় নিউমেৰেটৰ
3 4 গুণ 12/5 গতিকে ওপৰটো কি ডাঙৰ হৈছে গতিকে এইটো মিশ্ৰ ভগ্নাংশত লব লাগিব গতিকে মিশ্ৰ ভগ্নাংশত কেনেকৈ লম 12টোক আমি 5 এৰে ভাগ কৰিম 5 3 গুণ 15 গতিকে 3 বাৰ দিব নোৱাৰি 2 বাৰ দিব পাৰি 5 2 গুণ 10 2 থাকে গতিকে 5 তলত আছে গতিকে 5টো আমি তলত লিখিমেই এত ৰিমাইন্ডাৰ আমি 2 পাইছো 2টো ওপৰত লিখিম যিমান আমি ভাগফল পাইছো কোশ্চেন যিমান পাইছো কোশ্চেনটোক আমি আগফালে লিখিম ঠিক আছে এইটো লিখিছো গতিকে এইটো হৈ যাব आंसर তোমালোকে কৰিছা 5 2 গুণ 10 10 আৰু 2 যোগ কৰিলে 12 12/5 পাই যাও এইটো হৈ যাব आंसर আমাৰ 4 নম্বৰটো এইটো গল বিৰ 4 নম্বৰ মই আশা কৰিছো তোমালোকে ধুনিয়া ভাবে বুজি পাইছা বুজি যদি পোৱা নাই এতিয়াই কমেন্ট কৰা মই ক্লিয়াৰ কৰি দিম তোমালোকক ডাউট খিনি এতিয়া আমাক দিছে 5 নম্বৰ প্ৰশ্নটো দিছে যে 4/5 ইনটু 12/7 দিয়া আছে এতিয়া আমি কি কৰিম যে আমি লব অৰ্থাৎ নিউমেৰেটৰ পূৰণ নিউমেৰেটৰ কৰিম আৰু ডিনিউমেৰেটৰ পূৰণ ডিনোমিনেটৰ পূৰণ ডিনোমিনেটৰ কৰিম ইয়াত মই সলিউশন লিখা নাই তোমালোকে SOLN বুলি লিখি দিবা নি লিখিলেও কোনেও তোমালোকৰ নম্বৰ না কাটে কিন্তু সলিউশন লিখিলে ভাল দেখা যায় ভাল দেখা যোৱাৰ কাৰণে আমি লিখিলো আৰু ঠিক আমি 4 নম্বৰটো কৰি 5 নম্বৰটো কৰি আছো এটো বিৰ 5 নম্বৰ কটাকটি কৰি যায় জানো কটাকটি না যায় গতি কটাকটি নাম ডাইৰেক্ট পূৰণ কৰিম 4 12 48 আৰু 5 7 গুণ 35 গতি ওপৰটো ডাঙৰ হৈছে গতি মিশ্ৰত লম গতি 35 48 ক ভাগ কৰিম 35 এক গুণ 35 8 ৰ পৰা 5 গলে 3 4 ৰ পৰা 3 গলে 1 13 পাই গলো ৰিমাইন্ডাৰ পালো আমি 13 টো যাব ওপৰত 35 টো তলত আছে তলতে থাকিব অৰ্থাৎ এইটো থাকিব ইয়াত আৰু যি আমি ভাগফল পাইছো অৰ্থাৎ কোশ্চেন যেটো পাইছো কোশ্চেনটো আহিব কত আগফালে আহিব এই ৰজা তাৰ মানে আগফালে বহি থাকে এইটো পাম আমি आंसर 1 into 13/35 is the answer for B 5 number বি খিনি সমাধান কৰিলো এতিয়া সি প্ৰশ্ন বিলাক কৰিম একৰ সিৰ এক নম্বৰটো দিছে কি যে 4 2/7 into 11 2/3 এটো মিশ্র ভগ্নাংশ এটো মিশ্র ভগ্নাংশ গতি মিশ্র ভগ্নাংশ যদি পূৰণ হয় কি চাও আমি চেক কৰি চাও সো গতিকে কি কৰিম প্ৰথমত 4 যোগ 2/7 ইনটু কি কৰিম যে 11 যোগ 2/3 ইয়াৰ মাজত একো নাই মানে যোগ লুকাই আছে আৰু যদি ইয়াত পূৰণ হৈ থাকিলে হয় আমি পূৰণ কৰি দিলো হয় কিন্তু পূৰণ নাই মানে ইয়াত যোগ লুকাই আছে সেইকাৰণে এইটো ঠাইত আমি যোগ দিব পাৰো বুজি পাইছা এতিয়া কি কৰিম 7 লিখিম 7 পূৰণ 4 কৰিম 7 পূৰণ 4 যোগ 2 কৰিম যোগ 2 এটো লসাগু ভিতৰ আমি লসাগু লৈছো কিন্তু আমি ডাইৰেক্ট কৰিছো 4 যাতে গম না পায় 11 পূৰণ 3 গতিকে 11 পূৰণ 3 ইনটু 2 3 গতি 4 যদি খুদে এইটো কেনেকৈ পাইছা তোমালোকে কবা যে স্যাৰ লসাগু লৈ পাইছো লসাগু লৈ কৰিলেও এনেকৈ আমি কৰো এইটো পূৰণ হ'ব আৰু এইটো যোগ হ'ব অৰ্থাৎ এইটো 1 ৰ লগত হ'ব 3 3 কটা যাব যে ঠিক আছে তোমালোকে বুজা নাই কি কয় বুজা নাই এইটো লাইন তোমালোকে বুজা নাই এইটো লাইনৰ পৰা এইটো লাইন কেনেকৈ এলসিএম লৈ আহে যদি সাৰে খুদে কেনেকৈ आंसर দিবা জানা গতিকে এইটো মই লিখো 4 plus 2/7 into 11 plus 2/3 গতিকে এইটো লাইন কেনেকৈ আহে যদি খুদে তোমালোকে কৰিবা স্যাৰ লসাগু লৈছো আমি কেনেকৈ 7 ইয়াত এখন মানে 1 আছে 1 আৰু 7 লসাগু দুটাই মৌলিক সংখ্যা গতিকে 7 হৈ যাব 1 পূৰণ 7 7 হৈ যায় মৌলিক সংখ্যা হলে মৌলিক সংখ্যা আমি ডাইৰেক্ট পূৰণ কৰি দিও 7 পূৰণ 7 1 আছে গতিকে 7 টো আমি 1 দি ভাগ কৰিম কেইবাৰ যায় 7 বাৰ যায় গতিকে 7 পূৰণ 4 হ'ব এই কাৰণে 7 পূৰণ 4 হ'ব যোগ কিমান 7 আৰু 7 ভাগ কৰিলে কিমান হয় 1 পাই যাও 1 পাও গতিকে 1 পূৰণ 2 গতিকে সেম এইটো লাইন পাই গৈছো 7 পূৰণ 4 প্লাস 2 7 পূৰণ 4 প্লাস ইয়াত 1 এটা এক্সট্ৰা আছে 1 কি এক্সট্ৰা আছে কাৰণ 1 পূৰণ 2 কৰিলে কি পাও 2 এ পাই যাও গতিকে 1 টো লিখা নাই ডাইৰেক্ট 2 সেম ইনটু ইনটু হৈছে ইনটু সেম ইয়াৰ ক্ষেত্ৰতো এইটো পাই যাম ঠিক আছে ইয়াত অকল 1 into 2 পাবা কৰিলে বুজি পাইছা এনেকৈ সাৰে ধুনিয়াকৈ দেখা দিবা সাৰ তোমাক কোৱা বাবা ধুনিয়া তই ডাঙৰ মানুহ হবি এদিন যিয়ে মেথ পাৰে হি ডাঙৰ মানুহ হ'ব যিয়ে নোৱাৰে হিও ডাঙৰ মানুহ হ'ব কেনেকৈ শিকিব লাগিব মেথ বিলাক ইমান মই সহজকৈ শিকাই দিও কিয় নিশিকা তোমালোকে যদি পৰীক্ষাৰ আগত অকলহে চোৱা তোমালোকে ভিডিও বিলাক কিয় আগতীয়াকৈ চাবা ধুনিয়াকৈ বুজি পাবা নহলে ভয় পাই থাকা যে মই মেথ নোৱাৰো তেনেকৈ নহয় মেথ সহজ হয় আপিএল স্যাৰ থাকোতে
তোমালোকৰ মেথ আৰু কঠিন নহয় গম পাইছানে মই তোমালোকৰ কিদৰে সহায় কৰিব পাৰিছো মোক কমেন্ট বক্সত জনাবলৈ নাপাহৰিব বহুতে মোৰ ভিডিও গাৰ্জিয়ানে চাই থাকে গতিকে আপোনালোকক অনুৰোধ জনালো আপোনালোকে ভিডিওবোৰ লাইক কৰিব এইটো থাকিলে গতিকে এইটো এনেকৈ এলচিএম লৈ পালো কিন্তু ডাইৰেক্ট মেথড আমি কি ইউজ কৰিলো যে 7 পূৰণ 4 কৰিম যোগ 2 কৰিম ঠিক আছে সেম পূৰণ কৰো 3 পূৰণ 11 কৰিম 11 যোগ 2 কৰিম এইটো কৰিলো এতিয়া 7 4 গুণ 28 28 যোগ 2 বাই 7 ইনটু 11 পূৰণ 3 3 11 33 যোগ 2 বাই 3 এতিয়া কৰিম 28 যোগ 2 কিমান আছে 30 30 বাই 7 ইনটু 33 যোগ 2 35 35 বাই 3 এনেকুৱা হৈ আছে গতি এক লগ কৰি দিম গতি 7 ইনটু 3 হৰ হৰ পূৰণ হ'ব লব লব পূৰণ হ'ব 30 পূৰণ 35 লব কি কয় নিউমেৰেটৰ আৰু ডিনোমিনেটৰ পূৰণ হ'ব কটাকটি কৰিব পাৰো এতিয়া 3 1 গুণ 3 3 10 গুণ 30 7 1 গুণ 7 5 7 35 স্পিডত কৰিলো নেকি আকৌ কৰা নাই নহয় 3 1 গুণ 3 3 10 গুণ 30 7 1 গুণ 7 5 7 35 বুজি পাইছা 7 দি 35 ভাগ কৰা 5 পাবা 3 দি 30 ভাগ কৰা 10 পাবা এইটো লিখিছো তলত 1 আছে 1 আৰু লিখিব দৰকাৰ নাই গতে কি পালো অকল 10 পূৰণ 15 5 পাই গলো গতি 10 পূৰণ 5 কিমান হৈ যায় 15 হৈ যায় গতিকে 15 পাই যাম আমি ইয়াৰ উত্তৰ বুজি পাইছা 15 টো প্ৰকৃত ভগ্নাংশ নে অপ্ৰকৃত ভগ্নাংশ তোমালোকে পাৰিবা নেকি এইটো অপ্ৰকৃত ভগ্নাংশ কিয়নো 15 তলত একো নাই মানে 1 থাকে এটা সংখ্যা এটা তলত একো নাথাকে মানে 1 থাকে গতি 1 যদি থাকে 1 টো কি হা 1 টো হৰ ওপৰটো লগ গতি ডিনোমিনেটৰ টো কি হৰু ওপৰটো ডাঙৰ গতি ওপৰটো ডাঙৰ থাকিলে তাক কি কয় ইম্প্ৰপাৰ ফ্ৰেকশন বুলি কয় অৰ্থাৎ 1 বাদে 1ক বাদ দি যিকোনো স্বাভাৱিক সংখ্যাই ইম্প্ৰপাৰ ফ্ৰেকশন অৰ্থাৎ যি স্বাভাৱিক সংখ্যা আছে ন্যাচাৰেল নম্বৰ 1 2 শূন্য নহয় কিন্তু ন্যাচাৰেল নম্বৰ শূন্য নহয় নেগেটিভ সংখ্যাবিলাক নহয় যেনে -1 -2 -3 এইবিলাক নহয় 3 গতি এইবিলাকৰ তলত একো নাই মানে 1 কে আছে অৰ্থাৎ এইটো আৰু এইটো সমান ঠিক আছে এইটো ঠিকে আছে কিন্তু বাকি এক বাদ দি 2 3 4 যদি লিখো 4 তলত একো নাই মানে 1 আছে গতিকে এইটো কি এইটো ইম্প্ৰপাৰ হৈ গল কিয়নো ওপৰটো ডাঙৰ তলটো সৰু গতিকে সববিলাক স্বাভাৱিক সংখ্যা কি ইম্প্ৰপাৰ ফ্ৰেকশন একক বাদ দি ঠিক আছে এতিয়া এইটো পাই গলে আমি 15 টো পাই গলে আমি উত্তৰ মই আশা কৰিছো তোমালোকে যি একৰ সিৰ 1 আছে তোমালোকে বুজি পাইছা সৰি 5 10 গুণ 50 মই 15 দিছিলো 50 হৈ যাব উত্তৰটো ঠিক আছে এতিয়া আমি সিৰ 2 নম্বৰটো কৰিম 9 2/3 * 4 4/5 দি আছে দুটা মিশ্ৰ ভগ্নাংশ আছে মিশ্ৰ ভগ্নাংশ কেনেকৈ গম পালো এইটোও স্বাভাৱিক সংখ্যা এইটোও স্বাভাৱিক সংখ্যা দুটা ন্যাচাৰেল নম্বৰ আৰু এইটো প্ৰকৃত ভগ্নাংশ অৰ্থাৎ প্ৰকৃত ভগ্নাংশ ইংৰাজীত কি কয় প্ৰপাৰ ফ্ৰেকশন এইটো প্ৰপাৰ ফ্ৰেকশন কিয়নো ইয়াৰ হৰটো ডাঙৰ হৈ আছে বাস সিম্পল ইজ দ্যাট গতি সলিউশন কৰিম গতি কি কৰিম প্ৰথম 3 লিখিম গতিকে 9 পূৰণ 3 কৰিম যোগ ওপৰটো 2 কৰিম গতিকে এইটো এলসিএম লৈ কৰিব পাৰি এতিয়া 5 পূৰণ 4 গতিকে 5 পূৰণ 4 কৰিম যোগ 4 কৰিম সিম্পল 9 3 গুণ 3 9 গুণ 27 যোগ 2 বাই 3 পূৰণ 5 4 গুণ 20 যোগ 4 বাই 5 কৰিম 3 27 যোগ 2 29 হৈ যায় ইনটু 20 যোগ 4 24 হৈ যায় বাই 5 তে কটা কৰি যায় জানো 3 8 গুণ 24 3 দি যাব 3 1 গুণ 3 3 8 গুণ 24 কি পাই গলো তলত পালো 5 1 পূৰণ 5 ওপৰত পালো 29 পূৰণ 8 পালো 5 টো নহয় দে 8 টো হয় 8 টো 5 টো ওপৰৰ এতিয়া 5 1 গুণ 5 এটো কৰিম 8 9 গুণ 72 72 2 হাত থাকে 7 8 2 গুণ 16 16 আৰু 7 23 হৈ যায় গতিকে 23 হৈ যায় অৰ্থাৎ 232 আমি পাই গলো বুজি পাইছা এতিয়া ওপৰটো ডাঙৰ হৈ আছে গতিকে আমি ভাগ কৰি দিম গতিকে 5 দি আমি 232 আমি ভাগ কৰি দিম গতিকে 5 দি ভাগ কৰিলে আমি প্ৰথম ইয়াতো এটা আছে ইয়াতো এটা আমি লব নোৱাৰো কিয়নো 2 টো 5 কৈ সৰু গতিকে আমি দুটা লব লাগিব দুটা লৈ যদি সৰু হয় তেতিয়া আমি তিনিটা লব লাগে গতিকে দুটা লইলে 23 হৈ যায় 5 গতিকে ডাঙৰ হৈ গল আমি কৰিম 5 4 গুণ 20 গতিকে 23 ৰ পৰা 20 গলে 3 2 টো নামত আহিলে এতিয়া আকৌ 32 আছে গতিকে 5 6 গুণ 30 গতিকে বেছি বাৰ দিলে 5 7 35 হৈ যায় 32 কৈ বেছি হৈ যাব এই কাৰণে আমি কমটো লৈ লও গতিকে 32 ৰ পৰা 30 গলে 2 এতিয়া আমি কি পালো যেটো দি আমি ভাগ কৰিম ডিভিডেন্ড অৰ্থাৎ 5 টো তলত থাকিব ৰিমাইন্ডাৰ অৰ্থাৎ ভাগশেষটো ওপৰত আহিব
আৰু আমি ভাগফল পাম কোশ্চেনটো আগফালে আহিব গতি 46 তো এইটো হৈ যাব আমাৰ এনসাৰ বুজি পাইছা এইটো হল আমাৰ মিক্সড ফ্ৰ্যাকশনত আমি লৈ ললো এতিয়া সিৰ 3 নম্বৰ প্ৰশ্নটো দিছে যে 5 5/6 * 6 3/7 সো গতিকে এইবিলাক অংক কিন্তু এমসিকিউ আকাৰত কেনেকৈ আহিব তোমালোকে চোৱা তোমালোকক দিব যে কোশ্চেনটো উঠাই দিব যে এইটোৰ মান কিমান অপচন এ থাকিব যে 2 অপচন বি থাকিব ধৰিলা বেলেগ ধৰণৰ অংক থাকিলে ধৰিলা মই দিলো 2 * 2/5 থাকিলে সি থাকিলে 46 2/5 গতিকে এইটো প্ৰশ্নৰ কাৰণে উত্তৰ কোনটো হৈ যাব সি হৈ যাব ৰাইট আনসাৰ কিয়নো আমি আনসাৰ কৰি কিমান পালো 46 2/5 পালো গতিকে এইটো প্ৰশ্নৰ আনসাৰ হৈ যাব এইটো সি নম্বৰটো হৈ যাব আনসাৰ ঠিক আছে গতিকে এমসিকিউ এনেকুৱা ধৰণৰ আহিব কিন্তু তোমালোকক সেইখিনি ভালকে চাব লাগিব সো মই কিতাপটো লষ্ট কৰিলে আগৰ কথা নাই এইটো মই জেৰক্স কৰি আনিছো যে তোমালোকে তেনেকুৱা নকৰিবা দেই এনেকৈ এমসিকিউ ঢুকাই দিব সেইকাৰণে মই তোমালোকক ইয়াতে দেখাই দিলো এতিয়া 3 নম্বৰ প্ৰশ্নটো আমি ইয়াত মই ধুনিয়াকৈ উঠাই দিছো তোমালোকে চোৱা the same আমি কৰিম the 5 যোগ 5/6 into 6 যোগ 3/7 ইয়াৰ মাজত একো নাই মানে প্লাস হৈ থাকে ঠিক আছে সো গতিকে মই এইটো কিন্তু তেনেকৈ কৰা নাই মই ডাইৰেক্ট কৰিছো ডাইৰেক্টও কৰিব পাৰি এইটো এটা মেথড হয় এনেকৈ কৰিব পাৰি ঠিক আছে গতিকে মই সব বিলাকে দেখাই দি আছো তোমালোকে যেটো পাৰা এক্সপার্ট হৈ যাবা ঠিক আছে এক্সপার্ট হৈ তোমালোকে যেটো কৰা কৰা আৰু গতিকে কি কৰিম 6 5 পূৰণ 6 হ'ব গতিকে 5 পূৰণ 6 যোগ 5 হ'ব ইনটু 6 আছে গতিকে 6 পূৰণ 7 হ'ব যোগ 3 টো প্লাস হ'ব আৰু তলত কি থাকিব 7 থাকিব বুজি পোৱা নাই এইটো আৰু এইটো পূৰণ এইটো যোগ মিশ্ৰ ভগ্নাংশ হৈছে ইয়াত তলত পূৰণ না থাকিলে প্লাস বুলি ধৰি লও ইয়াত মই ডাইৰেক্ট কৰাই দিছো ডাইৰেক্ট 3 পূৰণ 9 কৰিছো 9 যোগ 2 কৰিছো এনেকৈ কৰিব পাৰি এনেকৈও কৰিব পাৰি তোমালোকক মেথড এক্সপার্ট বনাই আছো ঠিক আছে ম্যাথমেটিশিয়ান বনাই আছো তোমালোকক লাইক কৰি দিবা ইমান কষ্টকে বেলেগ মেথড দি কৰাই আছো বুজি পাইছা না বুজি হেপাব লাগে বুজি নাপাব অংক কঠিন বুলি কয় হা মই সহজ বনাই দিম 5 6 গুণ 30 30 যোগ 5 এটা হলো 6 কিছুমান ইয়াতো বুজি পোৱা নাই ইয়াত একো নাই মানে প্লাস ঠিক আছে জাস্ট 5 প্লাস 6/5 লিখিছো ইনটু 6 ইয়াত একো নাই মানে প্লাস দি দিছো ঠিক আছে একো না থাকিলে প্লাস তুমি দিব পাৰা দি পিছত মই ইয়াৰ পৰা ইয়ালৈকে আহিছিলো ইয়াত মই এক্সট্ৰা লাইন এইটো লিখি দিছো প্লাস তো লিখি দিছো বুজি পাইছা এতিয়া 30 যোগ 5/6 কৰিলো ইনটু 6 7 গুণ 42 42 যোগ 3/7 এতিয়া 30 যোগ 5 35/6 ইনটু 7 42 আৰু 3 45 হৈ যায় এটা কটাকটি কৰিব পাৰিম আমি গতিকে আমি এক লগ কৰাই লিখি আগত 6 into 7 ইয়াত হ'ব 35 into 45 কটাকটি কৰা 7 গুণ 7 5 7 35 3 দি যাব 3 2 গুণ 6 3 1 গুণ 3 1 গলে 15 হল 3 5 গুণ 15 অর্থাৎ 3 15 45 গতিকে ওপৰত কি পালো 5 পূৰণ 15 5 পূৰণ 15 তলত কি পালো 2 পূৰণ 1 5 পূৰণ 15 ইয়াত তোমালোকে নিচত লিখিবা মই ইয়াত সাইডত লিখি আছো এনেকৈ লিখিব পাৰি 5 পূৰণ 15 3 15 75 হৈ যায় ঠিক আছে এই কাৰণে মই ডাইৰেক্ট পূৰণ কৰো এই কাৰণে ভুল হয় কাৰণে 5 5 গুণ 25 25 এর 5 হাত থাকে 2 5 1 গুণ 5 5 2 7 75 পাই যাও 2 into 1 2 এ পাই যাও গতি কিমান পাও গতি 75 বা এইটো কি অপ্রকৃত ভগ্নাংশ হৈছে গতি প্রকৃতত লম সরি অপ্রকৃত মানে ইমপ্রপার ফ্র্যাকশন হৈছে গতি আমি মিক্সত লম মিক্স মানে মিশ্র ভগ্নাংশত লম গতি 75 আছে 75 আমাক 2 দি পূরণ কৰিব লাগে ভাগ কৰিব লাগে কৰিম 2 2 গুণ 2 3 গুণ 6 গতিকে 6 নাই গতিকে 2 4 গুণ এইটো লম 2 3 গুণ 6 1 থাকে 15 আহিলে 2 7 গুণ 14 গতিকে কিমান থাকিলে 1 থাকিলে গতিকে যি ওপৰত থাকিলে এইটো কি ৰজা গতিকে এইটো আগত আহিব 37 দুইটো তলত আছিল গতিকে দুইটো তলত আছিল দুইটো তলতে আহিব আৰু এক যেটো ৰিমাইন্ডাৰ পাম ৰিমাইন্ডাৰটো ওপৰত যাব 37 1/2 পাই যাম আমি ইয়াৰ ফুল এন্ড ফাইনাল এন্ড ট্ৰু এন্ড আনসার নো ডাউট ডাইরেক্ট এইটো আনসার হৈ যাব ঠিক আছে অপচনত যত দেখা পাবা এনেক ধৰণৰ এইটো যদি এমসিকিউ থাকে তোমালোকে কৰি অপচনত যত এইটো দেখা পাবা হেইটো হৈ যাব ৰাইট আনসার আন্ডারস্টুড এটা 4 নম্বৰ সরি 4 নম্বৰ গতিকে সির 4 ঠিক আছে 1 or সির 4 নম্বৰটো দিছে 4 into 1/8 তোমালোকে কৰাচোন মই উঠাৰ লাগতে ইমান ধুনিয়া অংক সহজ অংক এইটো দিয়া আছে নহয় জানো এইটো দিয়া আছে ঠিক আছে এতিয়া কৰি চাও আমি ধুনিয়াকে কৰিম ইমান সহজ অংক গতি 4 একো নাই মানে প্লাস 1/8 into 2 একো নাই মানে প্লাস দিব পাৰো 10/11 গতি নেক্সট লাইন 8 তলত আছে 8 লিখিলো গতি 8 into 4 কৰিম বা 4 into 8 কৰিলে একো কথা নাই কিয়নো পুৰণে ক্ৰম বিনিময় আদি চলে
পূৰণে ক্ৰম বিনিময় বিধি মানি চলে ক্ৰম বিনিময় মানে কি যে আমি ইংৰাজীত কি কওঁ এছ'চিয়েটিভ প্ৰপাৰ্টি বুলি কওঁ ঠিক আছে গতিকে এইটো প্ৰপাৰ্টি মানি চলিছে গতিকে আমি পূৰণ এই কাৰণে এবাৰ 8 পূৰণ 4 কৰিলেও একে আহিব কাৰণ 5 8 গুণ 40 সৰি 4 গুণ 32 8 পূৰণ 4 কৰিলে 32 হৈ যায় ঠিক আছে একে কথা হৈ যায় বুজি পাইছা এইটো কৰিলো এইটো পূৰণ এইটো কৰিলো প্লাস 1 আছে প্লাস 1 কৰিলো ইনটু গতিকে 11 পূৰণ 2 কৰিম গতিকে 11 পূৰণ 2 হ'ব যোগ 10 হ'ব বাই তলত 11 আছে থাকক এতিয়া 4 পূৰণ 8 4 গুণ 32 হৈ যায় ইয়াত আৰু কৰি চাও ভুল হল নেকি নহলে ভুল হৈ যায় মানে বহুত অংক কৰিলো না মোৰটো দিমাগটো গৰম হৈ যায় গতি তোমালোকৰ যেতিয়া বহুত অংক কৰিবা মোৰটো অকমান গৰম হ'ব হেতু স্বাভাৱিক বহুতে কমেন্ট কৰি থাকে যে স্যাৰ আমি অংক বিলাক কিছুদিন পিছত পাহৰি যাও তেনেকৈ আমাৰো হয় প্ৰেক্টিস কৰিব লাগে প্ৰেক্টিস নকৰিলে কিন্তু পাহৰি যাবা ঠিক আছে প্ৰেক্টিস কৰিবা কিছুমানে কয় পঢ়াত মন নহয় মন নবহিব কিয় মন নহয় নবহিব ইমান ইন্টাৰেস্টেড অংক এইবিলাক কৰিলে কি চাকৰি পাবা তোমালোকে সোৱা তোমালোকৰ আজপৰছি যি সকলে চাকৰি কৰি আছে তেওঁলোকৰ মান সন্মানটো আৰু যি চাকৰি নকৰে হাজিৰা কৰে তাৰ মান সন্মানটো চাকৰি পাবলৈ হলে এটো কৰিব লাগিব চাকৰি কথা নহয় পঢ়াশুনা কৰিলে মান সন্মানটো পাবাই ঠিক আছে এইকাৰণে পঢ়াশুনাটো ভাল কৰা তোমাৰ ক্লাছতো মান সন্মান পাবা ডাঙৰ মানুহ হ'ব পাৰিবা চাকৰি নহয় বেলেগ কামত তোমালোকে এক্সপাৰ্ট হ'ব পাৰিবা যিকোনো বিজনেছত বুজি পাইছা এতিয়া আৰু যি ছোৱালীবোৰে ভালকে পঢ়াশুনা কৰে কি চাকৰিয়াল কি পাব লৰা পাব হয় নাই জকিং কৰিছে বেয়া নাপাবা 4 গুণ 32 32 32 লিখিলো যোগ 1 8 ইনটু 2 11 22 যোগ 10 11 থাকিলে এতিয়া 32 যোগ 1 33 হৈ গল ইনটু 8 22 যোগ 10 32 হৈ গল একে ওলাই আছে ইয়াতো ভুল কৰা নাই নহয় মই 8 গুণ 8 2 16 16 32 গতিকে যাতে ভুল নহয় মই চেক কৰি আছো কি ভুল হৈ থাকিলে বেয়া দেখায় এতিয়া কটা কৰি যাব নেকি যাব 8 গুণ 8 8 2 গুণ 16 8 3 গুণ 32 8 4 গুণ 32 11 গুণ 11 3 11 33 তলত 1 থাকিলে লিখিব না লাগে 3 পূৰণ 4 হৈ থাকিলে এইটো 3 4 গুণ 12 পাই গলে আমি উত্তৰ ঠিক আছে যদি 1 ৰ সিৰ 4 নম্বৰটো হৈ যাব আমাৰ 12 উত্তৰ আশা কৰিছো তোমালোকে বুজি পাইছা এইটো হৈ যাব আমাৰ ফুল এন্ড ফাইনাল আনসার ইয়াত একো ভুল নাই এতিয়া আমি এক্সারসাইজ 2.1 ৰ 1 ৰ সিৰ আমি 5 নম্বৰ প্ৰশ্নটোৰ সমাধান কৰিম 5 নম্বৰ প্ৰশ্ন দিছে 2/17 into 7 2/9 into 133/52 গতিকে তিনিটাকে মিশ্ৰ ভগ্নাংশ দিছে গতিকে আমি ধুনিয়াকে সমাধান কৰিম তোমালোকে চাই একেবাৰে সহজ কেনেকে 17 পূৰণ 2 গতিকে আমি ইয়াৰ মাজত একো নাই মানে প্লাস কৰি লিখিব পাৰো গতিকে 2 প্লাস 2/17 ইনটু গতিকে মিশ্ৰ ভগ্নাংশ গতিকে প্লাস কৰি লিখিব পাৰো গতিকে 7 প্লাস 2/9 তাৰপিছত ইনটু 1 প্লাস 33/52 ইয়াৰ মাজত একো নাই মানে প্লাস লুকাই আছে ঠিক আছে ইয়াৰ মাজত ইয়াতো প্লাস দিছো ইয়াতো প্লাস দিছো ইয়াতো প্লাস দিছো এইটো লাইন লিখিছো এতিয়া কি কৰিম লসাগু লম গতিকে লসাগুৰ বুদ্ধিটো কেনেকৈ 17 পূৰণ 2 কৰিম 17 পূৰণ 2 কৰিম যোগ 2 কৰিম তলত থাকিলে 17 আকৌ 9 পূৰণ 7 কৰিম 9 পূৰণ 7 কৰিম তলটো ওপৰটো পূৰণ কৰিম আৰু এইটো যোগ কৰিম আৰু 9 টো তলত থাকিলে পূৰণ আকৌ তলটো ওপৰটো পূৰণ কৰিম 1 * 52 যোগ 33 কৰিম তলত থাকিলে 52 ঠিক আছে এতিয়া 17 পূৰণ 2 34 যোগ 2/17 ইনটু 9 7 গুণ 63 যোগ 2/9 ইনটু 1 পূৰণ 52 গতি 52 হৈ যায় প্লাস 33/52 এতিয়া কি সবকেটা পূৰণ হৈছে আমি একলগ কৰিব পাৰো এতিয়া না কৰা আকৌ যোগ কৰি লও 34 যোগ 2 36 ইনটু 63 যোগ 2 65/9 ইনটু 52 যোগ 33 3 আৰু 2 5 5 আৰু 3 8 85 পাই যাও 85/52 এতিয়া আমি একলগ কৰি লও হৰ কেটা একলগ কৰো 17 পূৰণ 9 পূৰণ 52 আকৌ 36 পূৰণ লব কেটা একলগ কৰি লও লব মানে কি নিউমাৰেটৰ ঠিক আছে তে কটা কৰি কৰিব পাৰিম আমি এটো কৰিব পাৰো 9 গুণ 9 4 9 গুণ 36 তাৰ পিছত আমি যদি 17 দি 65 যাব থাকে গতিকে 17 পূৰণ 4 কৰাচোন 17 পূৰণ 4 কৰিলে কিমান হয় 4 7 28 28 ৰ 8 হাত থাকে 4 7 8 28 হাত থাকে 2 4 গুণ 4 4 2 6 তো 68 পাই 65 না পাও 85 পাও নেকি চাও 17 দি কৰিলো 5 4 দি কৰিলে 5 দি কৰো 17
পূৰণ 5 দি কৰি কিমান পাওঁ চাওঁ 5 7 35 35 5 হাত থাকে 3 5 1 গুণ 5 5 আৰু 3 8 অৰ্থাৎ 85 পাই যাওঁ গতিকে 17 5 দি কাটিলে আমি 85 পাওঁ গতিকে 17 1 গুণ 17 17 5 গুণ 85 মানে 17 পূৰণ 5 কৰিলে আমি 85 পাই যাওঁ ঠিক আছে বুজি পালো তো এইখিনি ৰাফটো মই বক্সৰ ভিতৰত ৰাখি দিওঁ দেখা পোৱা নাই ইমান দেৰি এইটো এতিয়া চালো কেমেৰাৰ ফ্ৰেমত নাছিলে এইটো আমি পূৰণ কৰিছিলো ঠিক আছে অলপ অলপ দেখা পাইছিলা গতিকে 17 পূৰণ 5 কৰিলে আমি 85 পাই যাওঁ গতিকে এইটো কৰিম 5 বাৰ আমি কাটিলো ঠিক আছে আকৌ আমি যদি 2 2 গুণ 4 হয় 2 26 52 হৈ যায় আকৌ 2 দি কাটিব পাৰি 2 1 গুণ 2 2 13 26 আকৌ 13 আৰু 25 দি কাটিব পাৰি 13 5 গুণ 65 তোমালোকে কৰিছা 13 পূৰণ 5 কৰা 5 3 গুণ 15 15 5 হাত থাকে 1 5 1 গুণ 5 5 1 6 65 পাই যাবা ঠিক আছে গতিকে আমি 5 বাৰ কাটিব পাৰি অকল কি থাকিলে ইয়াত 1 1 1 হৈ আছে গতিকে 1 লিখিব না লাগে গতিকে অকল 5 পূৰণ 5 হৈ আছে গতিকে 5 5 গুণ 25 পাই যাম আমি সিৰ 5 নম্বৰটোৰ উত্তৰ মই আশা কৰিছো তোমালোকে ধুনিয়াকে বুজি পাইছা উত্তৰটো এতিয়া আমি নেক্সট ভিডিঅ তোমালোকৰ যদি নেক্সট আছে 2 3 4 5 6 7 8 9 10 11 13 লৈকে আছে গতিকে 13 লৈকে কৰিম আজিলৈকে মানে ইতিমধ্যে ভিডিঅটো বহুত দীঘল হৈ গল ছাগে 55 56 মিনিট হৈ গল ছাগে সো প্ৰায় 1 ঘণ্টা হৈ গল গতিকে ইমান দেৰিলৈকে চাৰ কাৰণে বহুত বহুত ধন্যবাদ তোমালোকৰ স্ক্ৰিনত উঠিছে নেক্সট ভিডিঅ এক্সাৰসাইজ 2.1 ৰ নেক্সট কোৱেশ্চন নম্বৰ 2 ৰ পৰা আহি যাব নহলে ডেসক্ৰিপচন নহলে কমেন্ট বক্সৰ প্ৰথম কমেন্টত নেক্সট ইভালুৱেট যি কৰিব গৈছে এইখিনি ভিডিঅ তোমালোকে পাই যাবা ঠিক আছে সো আজিলৈকে মানে ভিডিঅটো লাইক কৰি দিবা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা বাই বাই টেক কেয়াৰ